ৰাজ্যৰ বিভিন্ন আস্থানত ধৰ্মীয় সংঘাতৰ ঘটনাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে কলিয়াবৰত দেখিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন। কলিয়াবৰৰ লাঙিচুক মৰিয়া গাঁও উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত এনেদৰে দেখা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। অনুষ্ঠানত একেলগে পৰিৱেশিত হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীতৰ লগতে আজান পীৰ চাহাবৰ অৱদান জিকিৰ। আনহাতে জিকিৰৰ দলটোক বাদ্যযন্ত্ৰৰে সহযোগ কৰিলে তিনিগৰাকীকৈ হিন্দু যুৱকে। তবলাত নবীন বৰা, বাঁহীত কেশৱ পাছনি আৰু দুটাৰাত নন্দলাল ৰবি দাসে সহযোগ কৰিলে জিকিৰৰ দলটোক। ইফালে অনুষ্ঠানত একেলগে সম্বৰ্ধিত হ'ল এগৰাকী হিন্দুৰ লগতে এগৰাকী মুছলমান লোক। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব লাভ কৰা কলিয়াবৰৰ জয়ন্তীপুৰ দৰগাহ শ্বৰীফৰ খাদিম শ্বাহ ছুফি আলহাজ আব্দুৰ ৰহমান ফকীৰ আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা শোণিতপুৰৰ অনিল কুমাৰ মহন্তক একেলগে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। জয়ন্তীপুৰ কলংপাৰ দৰগাহ শ্বৰীফ প্ৰাংগণত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত একেলগে উপস্থিত থাকে হিন্দু আৰু মুছলমান সমাজৰ ভালেসংখ্যক লোক। অনুষ্ঠানত হিন্দু মুছলমানৰ সাংস্কৃতিক সমন্বয়ৰ লগতে উপস্থিত ৰাইজৰ ঐক্য সম্প্ৰীতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সেই অনুষ্ঠানটোত কোনো জাতি ধৰ্ম বৰ্ণ বুলি কথা নাছিল। সেই অনুষ্ঠানটোত হিন্দু মুছলিম শিখ ইছাই সকলোৰে হৈ তেওঁলোকে কাম আগুৱাই যাব। সেই সম্প্ৰীতিটো অটুট ৰাখি আমি আৰম্ভণিতেই এটি জিকিৰ আৰু এটি বৰগীতেৰে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। লগতে আমি এই সম্বৰ্ধিত দুগৰাকী ব্যক্তিৰ পৰা আমি এই কলিয়াবৰবাসী তথা সদৌ অসমৰ ৰাইজে আশা কৰিম যাতে অসমৰ যিকোনো ঠাইত মানৱ অধিকাৰ যদি হনন হয় তাত তেওঁলোকে যাতে স্বতঃস্ফূৰ্তভাৱে নিষ্পক্ষ হৈ তেওঁলোকে মাত মাতি যায়। আমি সেই আশাৰেই আজি তেওঁলোকক এই অনুষ্ঠানত আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ। চাওক, কিছুমান মানে ৰাজ্যখনত যেনেধৰণৰ সংঘাতবিলাকৰ সৃষ্টি হৈছে তাত এই সংঘাতবোৰৰ মাজত কিছুমান মোৰ বোধেৰে ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থ জড়িত আছে। যিখিনি সচৰাচৰ লোক তেওঁলোকে এই হিন্দু মুছলমান বা শিখ ইছাই এনেকুৱা সংঘৰ্ষ লগোৱাৰ তেনেধৰণৰ তেওঁলোকৰ মানসিকতা নাই। নিজৰ কৰ্ম কৰি আছে, কৰ্মজী ৰজি নিজ কৰ্ম কৰি আছে, কৰ্ম কৰি খাই আছে। কিছুমান তাৰ মাজতে দুই এজন ব্যক্তি এনেকুৱা থাকিব পাৰে যিজন অসুৰী টাইপৰ, অসুৰিক শক্তি, আমি অসুৰিক বুলি কওঁ তেওঁক, যিজনে মানে এনেকুৱা অসুৰ টাইপৰ কৰ্মৰাজি কৰে। তেওঁলোকৰ কোনো জাতি ধৰ্ম নাই। গতিকে এই আপোনালোকৰ জৰিয়তে আমি আহ্বান কৰিছোঁ যে তেনে টাইপৰ আসুৰিক লোকসকলক নিৰ্বাচন কৰি আনি সামূহিক তেওঁলোকক মানে শাস্তিবিহীন কৰিবলৈ আমি চৰকাৰকো অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ। তেনেকুৱা টাইপৰ মানুহখিনিক, আসুৰিক টাইপৰ মানুহখিনিক বাছি উলিয়াই আনি তেওঁলোকক বিহিত শাস্তি দিয়ক আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওক। না কি নিৰীহ যিসকল ৰাইজ, যিসকল কোনো এনেধৰণৰ কামত লিপ্ত নহয় তেনেকুৱা মানুহক হাৰাশাস্তি কৰা উচিত নহয় বুলি মই ভাবোঁ। আৰু সকলোৰে মাজত আমি মিলা প্ৰীতি হৈ ঐক্য সম্প্ৰীতিৰে মিলি আমি যেনেকৈ বৰ্তমান ইয়াত আমাৰ কলিয়াবৰত আমি যেনেধৰণে আছোঁ, আমাৰ কলিয়াবৰতো আজিলৈকে আমি শুনা নাই হিন্দু মুছলমান শিখ ইছাই আমি আজি যেনেকৈ এই অনুষ্ঠানটোতে আপোনালোকে শুনিলে বৰগীত জিকিৰ একেলগে একেখন মঞ্চতে বহি গ'লে, ঠিক এনেকৈয়ে আমি সদৌ অসমৰ ৰাইজলৈ আহ্বান কৰোঁ সকলো যাতে এনেধৰণে একত্ৰিত হৈ আমি জীয়াই থাকিব পাৰোঁ। এয়াই মোৰ ক'বলৈ দিয়া। আজি এই সম্বৰ্ধনা অনুষ্ঠানখন এনেকৈয়ে আগবঢ়োৱাৰ কাৰণে উদ্যোক্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোক যাতে ভৱিষ্যতে তেনেকুৱা সমাজ সেৱা কামবোৰত জড়িত হৈ থাকে। আৰু এই অনুষ্ঠান ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত উপস্থিত হোৱা হয় অধিবক্তা মুন্নাথ ছাৰ ডাঙৰীয়া, লগতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ডাঙৰীয়া আৰু অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সভাপতি সম্পাদক ডাঙৰীয়া আৰু উপস্থিত সাংবাদিক বন্ধুসকল আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল, সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰে ওচৰত এয়াই আশা থাকিল সকলোৱে এইটো কামত য'তেই মানৱ অধিকাৰ খৰ্ব হয় ত'তেই যাতে আমি মাত মাতি যাব পাৰোঁ। প্ৰত্যেকটো দিশতেই আমাক সহায় সহযোগিতা কৰি যাবৰ কাৰণে প্ৰত্যেকলৈ মোৰ বিনম্ৰ আহ্বান ও অনুৰোধ থাকিল। ধৰি লওক
আমি বিভিন্ন দিশত আগবাঢ়ি যাম। আমাক সংবিধানৰ 30খন অধ্যায় আমাক আগবঢ়াইছে আৰু সেইটোৰ মতে য'ত যিদৰে আগবাঢ়ি যাব লাগে, য'তেই মানৱ অধিকাৰ খৰ্ব হয় সেই সম্পৰ্কে আমি আগবাঢ়ি যাম। মই মাননীয় কলিয়াবৰ লাঙিচুক মৰিয়া গাঁও উন্নয়ন সমিতিৰ সেই ব্যক্তিসকলে যিসকলে আমাক এই ইণ্টাৰনেশ্যনেল কাউন্সিল অফ হিউমেন ৰাইটছৰ কাৰণে কাম কৰাৰ কাৰণে তেওঁলোকে আমাক যিখিনি মানে সুবিধা কৰি দিলে আৰু তেওঁলোকে আমাক যেনেকৈ অনুপ্ৰাণিত কৰিলে সেইলৈ আমি গৰ্বিত হৈছোঁ। আৰু আমি তেওঁলোকৰ ওচৰত অংগীকাৰবদ্ধ যে য'তেই মানৱ অধিকাৰ লংঘন হ'ব ত'তেই আমি সজোৰে তাৰ প্ৰতিবাদ কৰিম আৰু আমাৰ ইণ্টাৰনেশ্যনেল কাউন্সিললৈ আমি কথাখিনি লৈ যাম। এতিয়া আমি সমাজত দেখিছোঁ বিশেষকৈ মহিলা আৰু শিশুসকলৰ ওপৰত নানা ধৰণে অত্যাচাৰ চলিছে। এই অত্যাচাৰখিনি আমি কেনেকৈ বন্ধ কৰিব পাৰি আৰু সমাজখন আমি কেনেকৈ নিকা কৰি সুস্থভাৱে জীয়াই থাকিব পাৰোঁ সেইটোৱেই আমাৰ প্ৰধান লক্ষ্য হ'ব। দ্বিতীয়তে এই যিটো মানৱ অধিকাৰৰ যিখিনি আমাৰ অধিকাৰ এইখিনি আমাৰ জন্মগত অধিকাৰ। কোনো সংগঠন কোনো নেতা ৰজা মহাৰাজ কাৰোৰ পৰা আমাৰ পাবলগীয়া নাই। গতিকে এইখিনি সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোক আহি আমাক যেনেকৈ অনুপ্ৰাণিত কৰিছে এই কামখিনি কৰাৰ সময়তো আমি যাতে আপোনালোকক পাই কামখিনি আগবাঢ়ি যাব পাৰোঁ